পৃথিৱীত যদি সহজ কথা আছে মানুহক বেয়া পোৱাটো সহজ, মানুহক বেয়াকৈ কোৱাটো সহজ, ঈৰ্ষা সহজ, কিন্তু মানুহক ভাল পোৱাটো আটাইতকৈ কঠিন। স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ, প্ৰথম যেনেকৈ আমি এটা মুড আমাক দিয়ে, সেই বৰষুণ যাক লাহে লাহে পৰে, সেই মুডটো তাৰপিছত সেই জোৰত পৰিবলৈ ধৰে, পিয়া বিনা যাওঁ কাহা, তাৰপিছত যেতিয়া আমি খৰতালো হৰি ৰাম হৰি নাম কি ৰাম ৰাম। মই সকলোকে এবাৰ চাপৰি বজাবলৈ অনুৰোধ জনাইছোঁ। অনন্ত নাৰায়ণ হৰি কৃষ্ণ হৰি ৰাম। আমি যে গাই থাকোঁ, প্ৰথমতে আমি এনেকৈ গাই থাকোঁ না, আমি নৰ্মেলি এষাৰ দুষাৰ কথা পাতোঁ, গাই থাকোঁ আৰু সেই গাই যেতিয়া আমি খৰতাল কৰিম, কৃষ্ণ হৰি ৰাম কি ৰাম ৰাম অনন্ত হৰি কৃষ্ণ, যেতিয়া লাহে লাহে আমি গাই থাকোঁ, আমি আমাৰ এই অৰ্ডিনাৰীৰ পৰা, আমি অৰ্ডিনাৰী নহয়, সেই অৰ্ডিনাৰীৰ পৰা আমি লাহে 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 এক্সট্ৰা অৰ্ডিনাৰী এটা জেগালৈ গুচি যাওঁ। তাৰমানে তেতিয়া আমি কি কম গমেই নাপাওঁ, কথা পাতি আছিলোঁ কিন্তু অকণমান আগতে কোনো একো বেজাৰ নাছিল, একো ব্যথা নাছিল, কিন্তু আমি গাওঁতে 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 সেই শব্দকেইটাত, সেই সুৰটোত ইমান বিলীন হৈ যাওঁ যে আমি গম নোপোৱাকৈ চকুৰ পৰা পানী ওলাই যায়, আমাৰ ক'ৰবাত আমাক খুন্দিয়াই যায়। সেইটো দুখটোৱে নহয়, কিন্তু সেই আধ্যাত্মিক চেতনাবোধটোৱে আমাক ক'ৰবাত খুন্দিয়াই যায় আৰু আমাৰ চকুৰ পৰা পানী ওলায়। তেতিয়া কোনোবা এজন বলৰাম হয়, কোনোবা এগৰাকী কৃষ্ণ হয়, কোনোবা এগৰাকী ৰাধা, কোনোবা এগৰাকী গোপিনী হৈ যায় আৰু আপোনালোকে গমেই নাপায় কিন্তু আপুনি যে সেইটো স্তৰলৈ গুচি গ'ল। ঠিক আমাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতত যি ধৰণে আমি সংগীত কৰোঁ, প্ৰথমতে আলাপ প্ৰথমতে মুডটো ক্ৰিয়েট কৰে, এটা অনুভূতি এটা সি জগায় আমাক মনত। পিয়া বিন যাওঁ কাহা পিয়া বিন যাওঁ কাহা, তাৰমানে আমাৰ লাহে লাহে আমি সোমাইছোঁ, মানে বৰষুণৰ নিচিনা যেনেকৈ প্ৰথম স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ, প্ৰথম যেনেকৈ আমি এটা মুড আমাক দিয়ে, সেই বৰষুণ যাক লাহে লাহে পৰে, সেই মুডটো তাৰপিছত সেই জোৰত পৰিবলৈ ধৰে, পিয়া বিনা যাওঁ কাহা, তাৰপিছত যেতিয়া আমি খৰতালো যেতিয়া এনেকৈ কৰোঁ, সি খৰ হৈ যায়, সি আমাৰ সাধাৰণৰ পৰা আমি বেলেগ স্তৰলৈ গুচি যাওঁ। ঠিক আমি যেনেকৈ বৰগীত বা খৰতাল বা টোকাৰী গীতত কৰোঁ, কৃষ্ণ হৰি ৰাম কি নাম ৰাম অনন্ত সনাতন নাৰায়ণ, কৃষ্ণ হৰি ৰাম কি ৰাম। সকলোকে কৰিলে বিৰাট ভাল লাগিব। এবাৰ একেলগে কোনে গাব এতিয়া? কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম 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 অনন্ত সনাত। এতিয়া এইটোৱে যেতিয়া আমি খৰকৈ কৰিম, যেতিয়া আপোনালোকে সেই এটা এটা শব্দত সেই গুৰুত্বটো দিব, এটা এটা শব্দত যেতিয়া মনটো দিব, মগজু তাৰমানে দেহা মন প্ৰাণ সকলো দিব, তেতিয়া সি আপোনাক কিন্তু সেই আধ্যাত্মিক চেতনবোধটো ইমান বেছি হৈ যায়, তেতিয়া আপুনি সাধাৰণ এগৰাকী হৈ নাথাকে, কিন্তু তেতিয়া আপোনাৰ সেই চকুৰ পৰা পানী ওলাব। সেইটো ভক্তি। আৰু জীৱনত যোনে ভক্তি মাৰ্গত চলিব পাৰে, যোনে নিজৰ আত্মা শুদ্ধিকৰণ কৰিব পাৰে, সেই সংগীতেৰে হওক, নিজৰ চেতনাবোধেৰে হওক, আৰু সেয়া যদি আপোনালোকৰ বয়সৰ পৰা আৰম্ভ কৰিব পাৰে, তেতিয়া বহু বছৰ পিছত সেই কথাষাৰ হ'ব। তৰালী বাইদেউ কথাটো কৈছিলে কিন্তু দেই, জীৱনটো ধুনীয়া হৈ থাকে মানে। আৰু জীৱন ধুনীয়া, আপুনি যেতিয়া সুন্দৰভাৱে এখন সমাজত নিজৰ ধৰণে চলি থাকিব, আপুনি ধুনীয়া হৈ থাকিব, সমাজৰ প্ৰতি আপোনাৰ দায়িত্ববোধটো কিন্তু সেইটো, আপুনি ধুনীয়া হৈ থাকে মানে সমাজখনো ধুনীয়া হৈ থাকিব।
গতিকে সকলোৱে ধুনীয়া হৈ থাকিব লাগে, মন প্ৰাণ শুদ্ধ হৈ থাকিব লাগে। সকলো বস্তু যিবোৰ আমাৰ কাৰণে ক্ষতিকাৰক, মনৰ কাৰণে ক্ষতিকাৰক, দেহাৰ কাৰণে ক্ষতিকাৰক, সেই কথাবোৰৰ আকৰ্ষণ সদায় বেছি থাকিবই। সমাজত যেতিয়া সংস্কৃতি থাকিলে দুষ্কৃতি থাকিবই, কিন্তু আপুনি কোনটো দিশ, যেনেকৈ আমাৰ আজিকালি বাইদেউ মোক এটা প্ৰশ্ন প্ৰায়ে সোধে, আমাক এটা প্ৰশ্ন প্ৰায়ে সোধে যে বাইদেউ এতিয়া দেখোন গানবোৰ কিবা ভালেই নালাগে, কথাবোৰ ইমান বেয়া হৈছে। আৰু তেতিয়া উত্তৰ দিওঁ আচলতে এতিয়া বুলি নহয়, আমাৰ অসমৰ সংগীত জগতখনত দুই ধৰণৰ গান তেতিয়াৰ পৰা চলি আহি আছে। কোনোবাই ঠিককৈ নিলিখে, কোনোবাই ভালকৈ লিখে, কোনোবাই ঠিককৈ সুৰ নকৰে, কোনোবাই ভালকৈ কৰে। কিন্তু আপুনি কোনটোত গুৰুত্ব দিছে? আপুনি সেই ঠিকটোত গুৰুত্ব দিছে নে আপুনি অঠিকটোত গুৰুত্ব দিছে? সেইটো গুৰুত্বপূৰ্ণ। গতিকে শুদ্ধকৈ কি কৰি আছোঁ সেই শুদ্ধতাটো জানিব পৰাটো সেইটো নিজৰ তাতেই থাকে, সেই শক্তি নিজৰ ওপৰতেই থাকে। আৰু যুৱ শক্তি আটাইতকৈ ডাঙৰ শক্তি। এই সময়টোত আপোনালোকে পৃথিৱী জয় কৰিব পাৰে। মই দেখি আছোঁ সকলো চকুবোৰ তিৰবিৰাই আছে ইমান ধুনীয়াকৈ, কিমান সপোন দেখি আছে। কোনোবাই ডক্টৰ হ'ব, কোনোবাই ইঞ্জিনিয়াৰ হ'ব, কোনোবাই পলিটিচিয়ান হ'ব। এই সকলোবোৰ সপোন বাস্তৱ কৰিবলৈ হ'লে, দিঠক কৰিবলৈ হ'লে কিন্তু ক'ৰবাত আপুনি এতিয়াৰ পৰা সেই প্ৰয়াসটো কৰিব লাগিব, মানে সেই শুদ্ধ হৈ থাকিব লাগিব। বাহিৰৰ পৰা ভিতৰলৈ আহিব লাগিব, ফ্ৰম আউটৱাৰ্ড টু ইনৱাৰ্ড জাৰ্ণি। আৰু পৃথিৱীখন বা জীৱনটো খুব বেছি জটিল নহয় কিন্তু দেই, আমিহে জটিল কৰি লওঁ। কথাই প্ৰতি ইটো মানে বেয়াকৈ কৈ দিব খুব সহজ, মানুহক বেয়া পাবও সহজ। এই মানুহজন এনেকুৱা দে, মোক এনেকৈ, সেইটো আটাইতকৈ সহজ কাম। পৃথিৱীত যদি সহজ কথা আছে, মানুহক বেয়া পোৱাটো সহজ, মানুহক বেয়াকৈ কোৱাটো সহজ, ঈৰ্ষা সহজ, কিন্তু মানুহক ভাল পোৱাটো আটাইতকৈ কঠিন। যেতিয়া আপুনি মানুহক ভাল পাব, আপুনি নিজক ভাল পাব, আপোনাৰ দেহত, আপোনাৰ প্ৰাণত আপুনি জানকেই বা নাজানকেই গোসাই থাকিব। সেই গোসাই আপোনালোকৰ কাৰণে বেলেগো হ'ব পাৰে, বেলেগ বেলেগ হায়াৰ ছেল্ফো হ'ব পাৰে। আপুনি যাকেই মানে, সেই মানি থকা যিটো শক্তি সেইটো নিজৰ দেহাত ল'বলৈ আপুনি সেই ধুনীয়া হৈ থাকিব লাগিব, আত্মাৰ শুদ্ধিকৰণ হ'ব লাগিব। গতিকে সকলোকে পুনৰবাৰ বহুত বহুত মৰম দিলোঁ। খুব মৰমত থাকক, কাৰণ পৃথিৱীত যদি এটা বস্তু আছে সেয়া হৈছে মৰম। কৃষ্ণৰ প্ৰতি মৰম নথকাহেঁতেন ইমানখিনি কথা হয়তো এই বৰগীতবোৰ যে আমি গাওঁ শুনো, সেই গোসাঁইৰ প্ৰতি সেই ধাৰণাটো নথকাহেঁতেন আমি নাপালোহেঁতেন চাগে গুৰুদুজনাৰ পৰা, সেই শ্ৰদ্ধা নথকা হ'লে চাগে নাপালোহেঁতেন। গতিকে সেই মৰমটো জগাই তোলক। মই কৈছোঁ নহয়, মৰমে আটাইতকৈ ডাঙৰ বস্তু পৃথিৱীত। মৰমেই শ্ৰদ্ধা, মৰমেই ভগৱান, মৰমেই সুন্দৰ, মৰমেই পৃথিৱী। মতে মৰম, মতে মাতৃও, মতে মমতাও। এই গোটেইখিনি বস্তু আপোনালোকৰ দেহত থাকক, মনত থাকক, ধুনীয়া হৈ থাকক। সমাজত একোজন এনেকুৱা ব্যক্তি হওক যাক দেখি মানুহে কয় অঁ হ'ব লাগে, তেওঁৰ নিচিনা হ'ব লাগে, মানে সেই ধুনীয়া হৈ থাকক। আৰু আধ্যাত্মিক চেতনাবোধ মানে বিচলিত হৈ যোৱাৰ বহুত কাৰণ থাকিব, কিন্তু সেই কাৰণ থকাৰ পিছতো হাঁহি পেলাই মোক এইটো কাৰণ নালাগে কৈ দিব পৰাটো আপোনাৰ কিন্তু জয়ী। আপুনি সেইদিনাখনেই জয় হ'ব যোনদিনাখনে আপুনি ক'ব পাৰিব এইটো বেয়া কথা, মই এইটোৰ ওচৰলৈ নাযাওঁ। মানে সেইদিনাখন আপুনি জীৱন যুঁজত আটাইতকৈ ডাঙৰ যোদ্ধা আৰু আপুনি জিকিব। মানে প্ৰত্যেকজনেই ডাঙৰ যোদ্ধা হওক, জিকক, তাকে কামনা কৰিছোঁ। মোৰ প্ৰভু ঈশ্বৰলৈ নতশিৰে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই মঞ্চত থিয় হৈ আজি শ্ৰী শ্ৰী মাধৱদেৱক নতুনকৈ আকৌ আৱিষ্কাৰ কৰিছোঁ, অনুভৱ কৰিছোঁ। গতিকে এই যিটো অনুভূতি, যি লৈ গুৰু নামঘোষাখন মোৰ বেগত সদায় লৈ ফুৰোঁ, গাই ভাল পাওঁ। মানে আপোনালোকেও কেতিয়াবা চেষ্টা কৰি চাব পাৰে। সেই শব্দবোৰ এটা এটা শব্দ যিমান আপোনালোকে অনুধাৱন কৰিব, সিমানে আপোনালোক আকৌ উজ্জ্বল হৈ থাকিব। মানে আৰু উজ্জ্বল মনৰ উজ্জ্বলতাই মুখখনো উজ্জ্বল কৰি লয়, মেকআপৰ দৰকাৰ নাই। বাইদেৱে মই আজি মেকআপ কৰি অহা নাই, লিপষ্টিক অকণমান আৰু কাজলহে লগাইছোঁ। পুনৰবাৰ ভালে থাকক, কুশলে থাকক, বহুত মৰমত থাকক। ধন্যবাদ। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি হিচাপে প্ৰথমে এই যুৱ সমাৰোহ আয়োজন কৰা আমাৰ জনাৰ্দন দেৱগোস্বামী দেৱৰ আজি অৰ্ধশত বয়সৰ অধিক অভিনন্দন জনাইছোঁ। আৰু এই যুৱ সমাৰোহৰ এটা ইমান ধুনীয়া পৰিৱেশত আহি
সঁচাকৈ বহুত ভাল লাগিছে আগতে এনেকুৱা অভিজ্ঞতা হোৱা নাই তাতে বাইদেউকো দেখিলোঁ আজি অতি আনন্দিত হৈছোঁ গতিকে বাইদেউক এটি সৰু প্ৰশ্ন সুধিব বিচাৰিছোঁ অকল বাইদেউক বুলিয়ে নহয় এনেকুৱা সংগীতজ্ঞসকল আহিলে বহুত ভাল লাগে আৰু এই প্ৰশ্নটো মই সুধিব অতি মন যায় মই সুধিব বিচাৰোঁ যে বাইদেউৰ যিহেতু সৃষ্টিশীল যিখন সংগীত মঞ্চ সেই সংগীত মঞ্চখনৰ বাইদেউ দক্ষতা আছে আৰু আজি এই সমাজখনত আহি বাইদেৱে যি আমাৰ গুৰুজনাই সৃষ্টি কৰা সত্ৰীয়া সমাজখনক কেনেধৰণে আদৰণি জনাইছে কেনেদৰে সম্ভাষণ জনাইছে কেনেদৰে তেওঁ বুজি পাইছে সেইটো দেখি অতি ভাল লাগিছে বাইদেউ মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপুনি সৃষ্টিশীল সংগীত জগত আৰু সত্ৰীয়া সংগীত জগতৰ মাজত কি পাৰ্থক্য বিচাৰি পায় কোনটো বেছি ভাল পায় কোনটো আপুনি বেছি আদৰণি জনায় কোনটো আপুনি বেছি মনোযোগেৰে বেছি ভিতৰলৈ সোমাই যাব বিচাৰে মই কৈছোঁৱেই সংগীত মানে সৎ আচলতে শুদ্ধ সংগীত যোনে শুদ্ধকৈ চৰ্চা কৰে আৰু প্ৰত্যেকটো যিটো ধাৰাৰ কথা কৈছে ক্লাছিকেল এটা বেলেগ ধাৰা সত্ৰীয় সংগীত এটা বেলেগ ধাৰা লোকসংগীত এটা বেলেগ ধাৰা প্ৰত্যেকৰে নিজৰ নিজৰ স্বকীয়তা বৈশিষ্ট্য আছে স্বকীয়তা আছে আৰু প্ৰত্যেক মানে কি বুলি কওঁ সংগীত মানেই সত্য আৰু সুন্দৰ মানে যোনে শুদ্ধকৈ সংগীত ধাৰা যিয়ে নহওক সেইটো শুদ্ধকৈ যদি চৰ্চা কৰে অনুধাৱন কৰে তাৰমানে যিয়ে আপোনাৰ মনটো পবিত্ৰ কৰি ৰাখিব পাৰে সত্ৰীয়া সংগীত হওক লোকসংগীত হওক আৰু আপোনাক মানুহ কৰি ৰাখিব পাৰে সেয়া সংগীতেই ধুনীয়া গতিকে সত্ৰৰ সংগীত বুলি আৰু কি ক'ম এটা এটা শব্দ এটা এটা সুৰত মানে জীৱনবোধ আছে আচলতে গতিকে সেইটো মোৰ আটাইতকৈ বেছি প্ৰিয় বুলিলেও ভুল নহ'ব কাৰণ সেইটো আটাইতকৈ বেছি চৰ্চা কৰোঁ কিন্তু মানে সেইবুলি মানে নিজৰ মাক ভাল পাওঁ বুলিলে আনৰ মাক বেয়া বা আনৰ মাকক ভাল পাওঁ বুলিলে নিজৰ মা বেয়া নহয় প্ৰত্যেকৰে নিজৰ নিজৰ সুন্দৰতা আছে ব্যক্তিগতভাৱে চৰ্চা বেছি কৰি থাকোঁ কাৰণে সত্ৰীয়া সংগীতৰ প্ৰতি টানটো মোৰ বাৰু বেছি আছে